হেল্ল' ফ্ৰেণ্ডছ, ইয়াৰ আগতে যিটো 29 ছেপ্টেম্বৰৰ যিটো পৰীক্ষা হৈছিল, সেই পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু কেইটামান বাকী আছিল। আজি কেইটামান লৈ আহিছোঁ প্ৰশ্নৰ উত্তৰসমূহ। আপোনালোকে ঘৰত বহিয়ে নিজৰ প্ৰশ্ন কাকতসমূহ মিলাই চাব পাৰিব। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। 1 নম্বৰ প্ৰশ্নটো হ'ল 50 জন শিক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5। পুনৰীক্ষণত দেখা গ'ল যে এটা তথ্য অন্তৰ্ভুক্তিত 85ৰ ঠাইত ভুলকৈ 58 বুলি নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ শুদ্ধ গড় মান কিমান হোৱা উচিত? ইয়াত অপশ্যন দিয়া আছিল 55.50, বি নম্বৰ অপশ্যনটো আছিল 46.04, চি নম্বৰত আছিল 46.40 আৰু ডি নম্বৰত আছিল 55.40। চ' ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধ আনচাৰটো হ'ব বি নম্বৰ 46.04। 2 নম্বৰৰ প্ৰশ্ন 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব, ইয়াৰ এনচাৰটো হ'ব 12 চেণ্টিমিটাৰ। অপশ্যনৰ লগত আপোনালোকে মিলাই চাব। চ' অপশ্যনকেইটাৰ ভিতৰত হ'ব 12 চেণ্টিমিটাৰ। 3 নম্বৰ প্ৰশ্ন প্ৰদত্ত 5টা সংখ্যা হৈছে 736, 2 নম্বৰ 269, 3 নম্বৰ 958, 4 নম্বৰ 219 আৰু 5 নম্বৰটো হ'ল 793। চ' প্ৰতিটো সংখ্যাৰে অংককেইটা অধক্ৰমত সজোৱাৰ পিছত সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যাকেইটাৰ মাজত পাৰ্থক্যৰ মান কি হ'ব? চ' ইয়াত অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এটোত আছে 222 আৰু বি নম্বৰত আছে 716, চি নম্বৰত আছে 618 আৰু ডি নম্বৰত আছে 12। চ' অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 222। 4 নম্বৰৰ প্ৰশ্ন জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? ইয়াৰ এনচাৰ হ'ব পীৰ পাঞ্জাল পৰ্বতমালা। 5 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য? ইয়াৰ এনচাৰটো হ'ব হাৱাই। 6 নম্বৰৰ প্ৰশ্ন এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 চেণ্টিমিটাৰ আৰু ইয়াৰ উচ্চতা 9 চেণ্টিমিটাৰ। শংকুটোৰ আয়তন হৈছে 48 পাই চেণ্টিমিটাৰ। চ' আপোনালোকে মিলাই চাব কাৰ কিমানটা শুদ্ধ হৈছে। 7 নম্বৰৰ প্ৰশ্ন হুইচ ৱৰ্ড উড ইউ ৰিপ্লেচ ফৰ দ্য আণ্ডাৰলাইন ৱৰ্ড টু ৰিভাৰ্ছ দ্য মিনিং অফ দ্য চেণ্টেন্স? ফুড ইন দিছ হোটেল ইজ ৱৰ্ছ দেন ডেট প্ৰভাইডেড এট আৱাৰ হোষ্টেল। ইয়াৰ এনচাৰটো হ'ব বেটাৰ। 8 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই? ইয়াৰ এনচাৰটো হ'ব চেকস্লোভাকিয়া। 9 নম্বৰৰ প্ৰশ্ন তিনিটা সংখ্যা এ, বি আৰু চি এনেদৰে আছে যাতে এ আৰু বিৰ গসাউ বি আৰু চিৰ গসাউৰ সৈতে সমান। যদি এ আৰু বিৰ লসাগু বি আৰু চিৰ লসাগুৰ 3 গুণ হয় তেন্তে c/a হ'ব। ইয়াৰ এনচাৰটো হ'ব 3:1। 10 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকী লন টেনিছ খেলুৱৈ নহয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুলেলু গোপীচন্দ। 11 নম্বৰৰ প্ৰশ্ন যদি ছেটাৰ্ণক TZUTSM হিচাপে ক'ড কৰা হয় তেন্তে সদৃশ সূত্ৰৰে URANUSক কেনেদৰে ক'ড কৰা হ'ব? ইয়াৰ এনচাৰটো হ'ব VQBMVR। চ' এইটো আপোনালোকে মিলাই ল'ব, এইটো বি নম্বৰত আছে চাগে। 12 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? ইয়াৰ এনচাৰটো হ'ব সুশীল কুমাৰ। 13 নম্বৰৰ প্ৰশ্ন কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? ইয়াৰ এনচাৰটো হ'ব হৰিবংশ ৰায় বচ্চন। 14 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? ইয়াৰ এনচাৰটো হ'ব আধা লেখা দস্তাবেজ। 15 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনটো উক্তি শুদ্ধ? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত এনচাৰটো হ'ব ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। 16 নম্বৰৰ প্ৰশ্ন কোনটো 9টা পৰ্যবেক্ষণৰ গড় মান 9, প্ৰথম 5টাৰ গড় মান 10 আৰু শেষৰ 5টাৰ গড় মান 8? পঞ্চম পৰ্যবেক্ষণৰ মান কি আছিল?
ইয়াৰ এনসাৰ হ'ব 9 অপশন নম্বৰ সি 9 নম্বৰটো হ'ব সো আপোনালোক মই অপশন কেইটা লিখা নাই কাৰণ অপশন কেইটা লিখিবলৈ হলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব সো মই অপশন কেইটা লিখা নাই মই মাত্ৰ এনসাৰখিনি লিখিছো আপোনালোকে ভালদৰে মিলাই চাব 17 নম্বৰৰ প্ৰশ্ন কোনো এক জ্যামিতিক চিত্ৰত সমকোণ ছেদ কৰাকৈ দুযোৰ সমান্তৰাল ৰেখাখণ্ড আছে ইয়াৰে এযোৰৰ প্ৰতিটোৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু আনযোৰৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ যদি দীঘলযোৰৰ বাহুবোৰৰ প্ৰতিটোক 2 সেন্টিমিটাৰকৈ বৃদ্ধি আৰু চুটিযোৰৰ প্ৰতিটোক 2 সেন্টিমিটাৰকৈ হ্ৰাস কৰা হয় তেন্তে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব ইয়াত অপশন দিয়া আছে এ নম্বৰ চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব বি নম্বৰ চিত্ৰটোৰ পৰিসীমা বৃদ্ধি পাব সি নম্বৰ চিত্ৰটোৰ পৰিসীমা হ্ৰাস পাব আৰু ডি নম্বৰ আছে চিত্ৰটোৰ ক্ষেত্ৰফল বৃদ্ধি পাব সো ইয়াৰ অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ চিত্ৰটোৰ ক্ষেত্ৰফল হ্ৰাস পাব 18 নম্বৰৰ প্ৰশ্ন দুটা ঘণ্টা এ আৰু বিৰ এ ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু বি ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে যদি দুয়োটা ঘণ্টাই 6 AM একেলগে বাজি উঠিছিল তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰৱৰ্তী সময়টো হ'ব ইয়াত আছে অপশন দিয়া আছে অপশন নম্বৰ এ টো হ'ব 8 AM অপশন নম্বৰ বি টো হ'ব 8:30 AM আৰু অপশন নম্বৰ সি টো হ'ব 9 AM আৰু অপশন নম্বৰ ডি ত আছে 9:30 AM সো ইয়াত অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি 8:30 AM সো আপোনালোকে কাৰ কিমানটা শুদ্ধ হৈছে কমেন্ট কৰি জনাব 19 নম্বৰ প্ৰশ্ন আইসিসি পুৰুষ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ ইয়াত অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰথমখন টুৰ্নামেণ্টত ইংলেণ্ড এই কাপ জয়লাভ কৰিছিল 20 নম্বৰৰ প্ৰশ্ন এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণৰ সমান দলটোত থকা ল'ৰাৰ মুঠ সংখ্যা হৈছে ইয়াত অপশন দিয়া আছিল অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ 6 21 নম্বৰৰ প্ৰশ্ন দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত ইয়াৰ এনসাৰটো হ'ব মুম্বাই 22 নম্বৰৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজক কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিউৱেন চাং 23 নম্বৰৰ প্ৰশ্ন দুটা দ্বৈত প্ৰণালীৰ সংখ্যা 101 আৰু 10ৰ পূৰণফল দ্বৈত প্ৰণালীত প্ৰকাশ কৰিলে হ'ব ইয়াৰ এনসাৰটো হ'ব 1110 অৰ্থাৎ 1110 সো ফ্ৰেন্ডস আজিৰ ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু কাৰ কিমানটা শুদ্ধ হৈছে হেতু কমেন্ট কৰি জনাব আৰু যদি কিবা পঢ়াত মোৰ ভুল হৈ থাকে তেনেহলে বেয়া নাপাব কাৰণ ভুল হ'বই পাৰে মই শিকি আছো মাত্ৰ আপোনালোকৰ লগত কিবা শেয়াৰ কৰিব খুজি আছো সো মই যাতে আগুৱাই যাও আপোনালোকে অলপ সহায় সহযোগ কৰিব সো আজিৰ ভিডিও এইখিনিয়ে আছিল নেক্সট আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন লাগে মই কমেন্ট কৰি জনাব মই চেষ্টা কৰিম আপোনালোকৰ মতে এই প্ৰশ্নৰ উত্তৰখিনি শেয়াৰ কৰিবলৈ সো আজিৰ কাৰণে এইখিনি আছিল ভিডিওটো